আমি আজি যেটো বিষয় লৈ এই সংবাদমেল আয়োজন কৰিছো যে এপিএসসি কেলেংকাৰী আপোনালোক সকলোৱে জানে যে এপিএসসি কেলেংকাৰীক লৈ যোৱা প্ৰায় এটা দশক অসমত বিভিন্ন চৰ্চা চলি থাকিল আৰু বহু চৰ্চাৰ অন্তত বিধানসভাৰ মজিয়াত এতিয়া যি তদন্ত আয়োগ গঠন কৰা হৈছিল বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত আয়োগ সেই আয়োগৰ প্ৰতিবেদন প্ৰায় 3 বছৰৰ পিছত বিধানসভাৰ মজিয়াত দাখিল কৰা হৈছে এই আয়োগৰ এক গুৰুত্বপূৰ্ণ কথা হৈছে যে আগন্তুক সময়ৰ গোটেই এই ক্ষেত্ৰত যিখিনি প্ৰতিবেদন আগবঢ়ালে আয়োগে সেই প্ৰতিবেদনৰ ওপৰত যদি একশন হ'ব লাগে সেই একশন কৰিব লাগিব চৰকাৰে প্ৰতিবেদনখন যদি কাৰ্যকৰী কৰিব লাগে সেই কাৰ্যকৰী কৰাৰ কামটো হ'ল চৰকাৰৰ এই প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে 2013 বৰ্ষৰ সমগ্ৰ নিযুক্তি বাতিল কৰিব লাগে আৰু 2014 বৰ্ষৰ এপিএসসিৰ ক্ষেত্ৰত হেতু সঠিকভাৱে আৰু তদন্ত হ'ব লাগে আৰু তাৰ ভিত্তিত এক পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ ভিত্তিত যিসকল দোষী তেওঁলোকক বৰখাস্ত কৰিব লাগে আমি এই সংবাদমেলৰ জৰিয়তে এই দাবী আজি সজোৰে উত্থাপন কৰিব বিচাৰিছো যে এই প্ৰতিবেদনৰ ভিত্তিতেই অসম চৰকাৰে 2013 চনৰ গোটেই বৰ্ষৰ সমগ্ৰ নিযুক্তি বাতিল কৰক আৰু 2014ৰ যি নিযুক্তি আছিল সেই নিযুক্তিৰ ক্ষেত্ৰত উচিত তদন্ত কৰি যিসকল দোষী আছে তেওঁলোকক বৰখাস্ত কৰক আমি এই সংবাদমেল এইভাবে দিব লগা হৈছে কাৰণ আমি যোৱাটো সময়ত দেখা পাইছো যে চৰকাৰে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিছিল এই গোটেই তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত চৰকাৰৰ যি ভূমিকা সেই ভূমিকা আমাৰ সন্দেহজনক বুলি কৈছো আৰু চৰকাৰে আসলতে পৰিকল্পিতভাৱে সমগ্ৰ বিষয়টো যোৱাটো সময়ত পিছুৱাই ৰাখিলে আৰু তাৰ ফলতেই আজি দেখা গৈছে যে 9 জনে এতিয়াও চাকৰি কৰি আছে যিসকলক দোষী সাব্যস্ত কৰা হৈছিল তাৰে 9 জনে এতিয়াও চাকৰি কৰি আছে আৰু 19 জন যিসকলক ওপৰত বিভাগীয় তদন্ত চলিছিল সেই 19 জনেও তেওঁলোকে চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হৈছে যেতিয়া 2013 চনৰ প্ৰথম যিসকলৰ ওপৰত একশন লোৱা হ'ল যিসকলক গ্ৰেপ্তাৰ কৰা হ'ল যিসকলক বৰখাস্ত কৰা হ'ল চাকৰিৰ পৰা কিন্তু তাৰ সমান্তৰালকৈ প্ৰতিবেদনতে বাকি যিসকল বিষয় আছিল সেই তেওঁলোকৰ ক্ষেত্ৰত কেৱল বিভাগীয় তদন্তহে দি ৰাখিলে অৰ্থাৎ এখন প্ৰতিবেদনেই দুই ধৰণৰ দোষী সৃষ্টি কৰিলে আৰু এছামক গ্ৰেপ্তাৰ কৰা হ'ল এছামক বৰখাস্ত কৰা হ'ল কিন্তু এছামক বিভাগীয় তদন্ত এটা বিভাগীয় তদন্ত কেতিয়া চলে যেতিয়া বিভাগটোত গণ্ডগোল কৰিব কিন্তু যিসকলে বিভাগটোত প্ৰৱেশ কৰাৰ আগতেই নিযুক্তিৰ সময়তে গণ্ডগোল কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু চৰকাৰে অতি কৌশলভাৱে কেৱল বিভাগীয় তদন্ত দি ৰাখিলে আৰু আসলতে এই ঠগ প্ৰবঞ্চকসকলক যিসকলে আজি চাকৰি কৰি আছে সেই ঠগ প্ৰবঞ্চকসকলক তেওঁলোকক বিভিন্ন ধৰণে সুৰক্ষা দি আহিছে সেইকাৰণে এতিয়া যেতিয়া বিধানসভাত আসলতে উপস্থাপন হ'ব লাগিছিল কেতিয়া যেতিয়া প্ৰতিবেদন দাখিল হ'ল 2 এপ্ৰিল 2022 চনত যেতিয়া প্ৰতিবেদন দাখিল কৰিছিল চৰকাৰৰ হাতত তাৰ ছমাহৰ ভিতৰতেই একশনৰ প্ৰস্তুতি কৰিব লাগিছিল যেটো কোৱা হয় মেমৰেন্ডাম অফ একশন টেকেন কাৰণ কমিশন অফ ইনকুৱাৰী এক্ট হে কমিশন অফ ইনকুৱাৰী এক্টৰ অনুসৰিয়ে মেমৰেন্ডাম অফ একশন টেকেন হে একশন ল'ব লাগিছিল আৰু তাৰ লগতে বিধানসভাৰ মজিয়াত বিষয়টো ছমাহৰ ভিতৰতে উপস্থাপন কৰিব লাগিছিল কিন্তু আমি দেখা পালো 3 বছৰ পেলাই থৈ এতিয়া বিধানসভাত আমি কি দেখা পাইছো বিধানসভাত যেতিয়া যুক্তিযুক্ততাৰে বিচাৰ বিশ্লেষণ কৰিব লাগিছিল এপিএসসি কেলেংকাৰীক লৈ কাৰণ এপিএসসি কেলেংকাৰীৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ দিনৰ আছিল যদি বিজেপিয়ে সঠিকভাৱে এই এপিএসসি কেলেংকাৰীৰ সমগ্ৰ বিষয়টো তেওঁলোকে সমাধান কৰিব বিচাৰিছে তেন্তে বিধানসভাত সঠিকভাৱে আলোচনা কৰাৰ দৰকাৰ কিন্তু আমি দেখা পাইছো যে যিকেইটা দিন গ'ল বিধানসভাত সেই দিনকেইটাত বিভিন্ন ধৰণৰ মুখ সুপতিত আসলতে মুখ্যমন্ত্ৰীজন ব্যস্ত হৈ থাকে তেওঁ পত্নী বিতৰ্কৰ সৃষ্টি কৰিলে কিন্তু মূল যিটো বিষয় আছিল যে এপিএসসি কেলেংকাৰীৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে যেটো কথা কৈছিল 2013 চনত বক্ৰপথেৰে যিসকলে চাকৰি গ্ৰহণ কৰিছিল সেই গোটেই 13 চনৰ নিযুক্তি বাতিল কৰাৰ কথাটো 2014 চনৰ ক্ষেত্ৰত যিখিনি ৰিকমেন্ডেশন আছিল সেই কথাটো আসলতে ফালৰি কাটি তেওঁ অন্য ধৰণৰ কথালৈ লৈ গ'ল সেইকাৰণে আমি ডিৱাইএফআই এই সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিম আৰু আমি আশা কৰিছো যে বিৰোধী দলৰ বিধায়কসকলেও এই যি বিধানসভাৰ বাকি যিকেইটা দিন আছে সেই দিনকেইটাত সকলোৱে যাতে চৰকাৰৰ ওপৰত হেঁচা মাৰি ধৰে আমি বিৰোধী দলৰ প্ৰত্যেক বিধায়কক আমি আহ্বান জনাইছো যে চৰকাৰে বিভিন্ন ধৰণৰ ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিলে বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন ধৰণে ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিলেও মূল বিষয়টো লৈ
বিৰোধী বিধায়কসকলেও লৈ যাব লাগিব চৰকাৰখনক আৰু চৰকাৰখনে যদি এই APSC কেলেংকাৰী তেওঁলোকে উদ্ঘাটন কৰিলে তেওঁলোকে সমাধানৰ পথ দেখুৱালে বুলি কৈ পেলাই কিন্তু মূল কামটো যদি নকৰে 2013 চনত বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰে এই ঠগ প্ৰবঞ্চকসকলক যদি বৰখাস্ত নকৰে 2014 চনত যি তদন্ত কৰি সঠিকভাৱে যি ঠগ প্ৰবঞ্চক আছে তেওঁলোকৰ বিৰুদ্ধে যদি একশ্যন নলয় তেন্তে আমি বুজিম আসলতে এই যিটো কৌশলেৰে এই ঠগ প্ৰবঞ্চকসকলক ইমান দিনে যিটো সুৰক্ষা দিয়াৰ প্ৰৱণতা আছিলে সেই কথা একেবাৰে বাস্তৱত প্ৰতিফলিত হ'ব আৰু 26 চনলৈ ই এটা প্ৰধান নিৰ্বাচনী ইস্যু হিচাপে আমি DYFI উপস্থাপন কৰিম আমি লক্ষ্য কৰিছো যে আজি যিসকলে চাকৰি কৰি আছে একাংশই কোনো ভয়ভীত নোহোৱাকৈ চাকৰি কৰি থাকিব পৰা হৈছে এয়া চৰকাৰৰ হেমাহিৰ ফলতেই চাকৰি কৰি থাকিব লগা হৈছে পাৰিছে আৰু যি 19 জন বিষয়া যাক সাসপেন্ড কৰা হৈছিল কিন্তু তেওঁলোকৰ হাতত এই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিলিপি নাছিল কাৰণ আয়োগৰ ভিত্তিতেই তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল কিন্তু তেওঁলোকৰ হাতত প্ৰতিলিপি নাছিল কিয় প্ৰতিলিপি নাছিল এই যে চৰকাৰক প্ৰতিবেদনখন দিলে তাৰ 6 মাহৰ ভিতৰত বিধানসভাৰ উপস্থাপন কৰিব লাগিছিল কিন্তু এই 3 বছৰলৈ যে পেলাই থল সেই পেলাই থোৱাৰ কাৰণে তেওঁলোকৰ হাতত প্ৰতিলিপি নাছিল আৰু প্ৰতিলিপি নথকাৰ কাৰণে আজি কোৰ্টত তেওঁলোকে এটা সুযোগ পালে আৰু এই 19 গৰাকী বিষয়াৰ আজি চাকৰি পুনৰ তেওঁলোকক চাকৰিত জয়েন কৰাৰ পথ প্ৰশস্ত হৈছে একাৰণে চৰকাৰে অতি পৰিকল্পিতভাৱে ইচ্ছাকৃতভাৱে এই ধৰণৰ বিষয়াক পোহপাল দি ৰাখিছে যাতে যেতিয়াই মন যায় চৰকাৰখনে এনে ধৰণৰ বিষয়া এনে ধৰণৰ পুলিচক চৰকাৰী বিশেষকৈ দলীয় কামকাজত তেওঁলোকৰ এজেন্ডা আগবঢ়াই নিয়াৰ কাৰণে যাতে ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰ নিজস্ব কামকাজত যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে পথ প্ৰশস্ত কৰি ৰাখিছে আৰু যোৱাটো সময়ত আমাৰ অসমত যিবিলাক দুৰ্নীতি যিবিলাক ভ্ৰষ্টাচাৰ আৰু তাৰ লগতে যি পুলিচ ৰাজ আমি দেখা পাইছো সেই পুলিচ ৰাজ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অন্যতম কাৰণ হৈছে এই ঠগ প্ৰবঞ্চনাৰে বক্ৰপথৰে যিসকলে চাকৰিত নিযুক্তি পাইছিল আৰু এই নিযুক্তি পোৱা সকলক চৰকাৰে পোহপাল দি ৰাখিছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰি ৰাখিছে আৰু তেওঁলোকৰ জৰিয়তে গোটেই অসমৰ ৰাজনৈতিক সামাজিক ব্যৱস্থাটো কুলখিত কৰাৰ কাৰণে পুলিচ ৰাজ স্থাপন কৰাৰ কাৰণে দুৰ্নীতিৰ পাহাৰ গঢ়াৰ কাৰণে ৰাজনৈতিক নেতাসকলে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ এই ঠগ প্ৰবঞ্চক বিষয়া ৰাজপত্ৰিত ব্যৱসায়সকলক ব্যৱহাৰ কৰি আহিছে সেই কাৰণে আমি দাবী জনাইছো যে চৰকাৰৰ যিটো আচল কথা আচল স্বৰূপ এতিয়া আমি উদঙাই দিব বিচাৰিছো আৰু তাৰ কাৰণে এই অহা গোটেই মাহ জুৰি আমি DYFI এই সমগ্ৰ বিষয়টো আমি জনসাধাৰণৰ মাজলৈ লৈ যাম যে মূল কথাত চৰকাৰ কোনো কাৰণতে ইফাল খিফাল কৰিব নোৱাৰিব চৰকাৰে কোনো কাৰণতে মূল কথাৰ পৰা আঁতৰি আহিব নোৱাৰিব চৰকাৰে যদি এই ক্ষেত্ৰত হেমাহি দেখুৱায় তেন্তে অসমৰ ৰক্ষাৰ স্বাৰ্থত অসমৰ যি বৰ্তমান সামাজিক আৰ্থসামাজিক পৰিস্থিতি হৈছে সেয়া ৰক্ষাৰ স্বাৰ্থত 26ত এটা জবাব দিব লাগিব আৰু এমাহ জুৰি আমি এই বিষয়টোক লৈ যিসকলে নতুনকৈ APSC দিব যিসকলে ইতিমধ্যে বিভিন্ন ধৰণে ভুক্তভোগী হৈছে নতুন চামৰ মাজত আমি চৰকাৰৰ এই যিটো তেওঁলোকৰ কৰ্মকাণ্ড সেই কৰ্মকাণ্ড সম্পৰ্কে আমি চৰকাৰৰ মুখা খুলিম আৰু আমি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ জিলা কেন্দ্ৰসমূহত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আজি এই সংবাদমেলৰ মাজেদি আমি বিৰোধী দলৰ বিধায়কসকলক আহ্বান জনাইছো যাতে বিধানসভাত মুখ্যমন্ত্ৰীৰ জালত তেওঁলোক যাতে নপৰে মুখ্যমন্ত্ৰীয়ে ইস্যু ডাইভাৰ্ট কৰাত যাতে তেওঁলোকে ভৰি নিদিয়ে 2013-14 চনৰ যিখিনিৰ কথা আছে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সেই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ কাৰণে চৰকাৰৰ ওপৰত যাতে প্ৰবল হেঁচা দিয়ে সেই কথা আমি এই সংবাদমেলৰ মাজেদি উপস্থাপন কৰিছো আমাৰ মাজত ৰাজ্যিক সম্পাদক ঋতুৰঞ্জন দাস আছে তেওঁ কিছু কথা ক'ব গোটেই APSC কেলেংকাৰী যে মূল প্ৰশ্নটো আছিল মূল কৰ্তব্যটো আছিল একশ্যনলৈ যোৱা কিন্তু তাকে নকৰি গোটেই বিষয়টো মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা পাপেট থিয়েটাৰলৈ ৰূপান্তৰিত কৰিছে পুতলা নাচলৈ ৰূপান্তৰিত কৰিছে আৰু মূল ইয়াৰ সূতা মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিছে গতিকে আমি বিচাৰিছোঁ যিটো এটা ৰাজ্যৰ প্ৰশাসনক পংগু কৰিব বিচৰা এই যিটো কেলেংকাৰী এই কেলেংকাৰীটোৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত একশ্যনলৈ যাব লাগে তাৰ ভিত্তিত তেওঁলোকে ব্যৱস্থা ল'ব লাগে আৰু যিটো ডিভাইড কৰি একাংশক বৰখাস্ত কৰিব আৰু একাংশক পাকে প্ৰকাৰে তেওঁলোকে চাকৰিত নিযুক্তি দিব এই যিটো প্ৰক্ৰিয়াত এই যিটো নীতি লৈছে এই নীতিটো তেওঁলোকে পৰিহাৰ কৰি ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এইটো কথাও ক'ব বিচাৰিছোঁ গোটেই কেলেংকাৰীৰ মাজেৰে কিন্তু
যিটো অৱস্থালৈ লৈ গৈছে অসমৰ ৰাইজক APSC দিব বিচৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আগন্তুক যিসকলে এই লাইনত যাব বিচাৰিছে তেওঁলোকক হতাশ কৰিছে কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা সময়ছোৱাত তেওঁলোকে স্বচ্ছ আৰু নিকা APSCৰ ব্যৱস্থা কৰিছে কিন্তু ইতিমধ্যে যিবিলাক কেলেংকাৰী হ'ল সেই কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা নলয় আৰু সেইটো আশ্চৰ্যকৰ কথা কংগ্ৰেছৰ দিনৰ কেলেংকাৰীৰ ব্যৱস্থা ল'বলৈ তেওঁলোকৰ আজি সাহস নাই ইয়াৰ ৰহস্য কি মুখ্যমন্ত্ৰী ইমান ভয় কৰিছে কিয় তদন্তৰ প্ৰতিবেদনৰ কাৰ্যকাৰী কৰিবলৈ গতিকে আমি সেই প্ৰশ্নটোক লৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ অসমৰ বিৰোধী বিধায়কসকললৈ আমি আহ্বান জনাইছোঁ এই বিষয়টোক লৈ যাতে ডাইভাৰ্ট নহয় মূল বিষয়ৰ ওপৰত যদি মুখ্যমন্ত্ৰীক জবাবদিহি কৰিব পাৰে আৰু একশ্যন ল'বলৈ বাধ্য কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা ল'বলৈ তাৰ কাৰণে ভূমিকা ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যাতে এই ক্ষেত্ৰত কোনোপধ্যেই হাৰি যাব নোৱাৰে এই বিষয়টো যেনেকৈ আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ঠিক তেনেকৈ ৰাইজৰ মাজত যুৱ সমাজৰ মাজত ছাত্ৰ সমাজৰ মাজত এমাহ ধৰি মাৰ্চ মাহ ধৰি আমি প্ৰচাৰ কাৰ্যসূচী হাতত লৈছোঁ আমাৰ দুটা লাইনত আমাৰ প্ৰচাৰ চলিব এটা হৈছে আন্দোলন যেনেকৈ থাকিব ৰাজপথত ঠিক তেনেকৈ যুৱক যুৱতী আৰু ৰাইজৰ মাজত গণতান্ত্ৰিকভাৱে প্ৰচাৰ কৰিম যে এই ব্যৱস্থাৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে এটা ভয়ংকৰ অৱস্থালৈ লৈ যাব বিচাৰিছে আজি বিগত সময়ত দেখিছোঁ চুপাৰী কেলেংকাৰী চিণ্ডিকেটত ধৰা পৰিছে এই এনেকুৱা ডুপ্লিকেট বিষয়া অন্যান্য বিষয় চিণ্ডিকেট গৰু মাৰ্কেটৰ যিটো গৰু চোৰাং ব্যৱসায়ৰ লগত চিণ্ডিকেটৰ লগত জড়িত হৈছে এনেকুৱা বিষয়া গতিকে যোৱা সময়ছোৱাত দেখিছোঁ জোনমণি ৰাভাৰ কেছৰ ক্ষেত্ৰতো দেখিছোঁ যিমান ধৰণৰ বেয়া কামবিলাক আছে এই বেয়া কামবিলাকত জড়িত হৈ পৰিছে কিন্তু এই ধৰণৰ APSC বিষয়াবিলাক যি 2 নম্বৰী পথেৰে তেওঁলোকে আৰক্ষী বিষয়া বা অন্যান্য বিষয়া হৈছিলে গতিকে সেইকাৰণে অসমৰ বাবে ভয়ংকৰ কেৱল কেইটামান বিষয়াক শাস্তি দিয়াৰ কথাটো জড়িত নহয় অসমৰ প্ৰশাসনিক ব্যৱস্থাটো ৰক্ষা কৰা অসমৰ ভৱিষ্যত প্ৰজন্মৰ যিটো জীৱন সুৰক্ষা কৰা তেওঁলোকৰ যিটো শৈক্ষিক জীৱন তেওঁলোকৰ যিটো চাকৰি জীৱন এইটো সুৰক্ষিত কৰাৰ কাৰণে আজি APSC 13-14 বৰ্ষৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা লোৱাৰ প্ৰয়োজন হৈছে কোনো ক্ষেত্ৰত যাতে বৈষম্য হ'ব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী এটা সঠিক ব্যৱস্থা লওক এই দাবী আমি উত্থাপন কৰিছোঁ আৰু ৰাইজৰ মাজত যোৱাৰ আমি পৰিকল্পনাটো গ্ৰহণ কৰিছোঁ ইয়াৰ লগতে দুটামান কথা কৈ দিওঁ আপোনালোকে দেখা পাইছে যে এই সময়ত যে মুখ্যমন্ত্ৰীয়ে কি ধৰণেৰে গোটেই বিষয়টো ডাইভাৰ্ট কৰাৰ কাৰণে বিৰোধী দলৰ বিধায়ক অখিল গগৈ গৌৰৱ গগৈৰ প্ৰসংগ আনিছে কিন্তু আমি সেই একেখন প্ৰতিবেদনৰে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পেজ 638 সেই পেজত স্পষ্টভাৱে লিখা আছে যে এই গোটেই ব্যৱস্থাটোত পেজ 638 639 যে এই গোটেই 13 চনৰ নিযুক্তিটোৰ এটা চিষ্টেমেটিক ইলিগেলিটিজ হৈছিলে পদ্ধতিগত অবৈধতাৰ মাজেদি গোটেই প্ৰক্ৰিয়াটো চলিছিল সেইটো হৈছে প্ৰতিবেদনখনৰ মূল কথা যিটো কনক্লুজনত আছে তেওঁ অন্য কিছুমান কথালৈ গ'লে বিভিন্ন ৰাজনৈতিক তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰিব কিন্তু তেখেতৰ যদি সৎ সাহস আছে অন্যান্য ৰাজনৈতিক তৰ্ক বিতৰ্ক এৰি তেওঁ যদি সঁচাকৈ APSC সংস্কাৰ কৰিব বিচাৰিছে তেন্তে এই পেজত এই 638 639 পেজত যিটো কথা কৈছে যে ইট ইজ নাও ফৰ দ্য গভৰ্ণমেণ্ট অফ আছাম টু টেক এ কল এণ্ড ডিচাইড ৱেডাৰ দ্য এণ্টায়াৰ CC 2013 শুড বি চেট এছাইড অৰ নট তাত তেওঁলোকে কৈছে যে 2013টো তেওঁলোকে বাতিল কৰিব নে নকৰে সেইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু আমি কৈছোঁ প্ৰতিবেদনখনত স্পষ্টভাৱে কৈছে প্ৰতিবেদনখনৰ কথা হৈছে যে 2013 চনৰ সমগ্ৰ নিযুক্তিটো বাতিল কৰিব লাগে সেইকাৰণে এই কথাত তেওঁ জবাব দিয়ক তেওঁ কি কৰিব তেওঁলোকৰ চৰকাৰখনে কি কৰিব কংগ্ৰেছৰ দিনত দুৰ্নীতি হ'ল বিজেপি চৰকাৰে কি কৰিব হিমন্ত বিশ্ব শৰ্মাই কি কৰিব সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই জবাব দিয়ক কাৰ পত্নীয়ে কি কৰিছে সেই বিতৰ্কলে তেওঁ যাব নালাগে সেই কথা আমি তেওঁক সোঁৰাই দিব বিচাৰিছোঁ 2014 চনৰ ক্ষেত্ৰতো আমি সোঁৰাই দিব বিচাৰিছোঁ যে বিতংভাৱে তদন্ত হওক 2014 চনৰ ক্ষেত্ৰত আৰু তাৰ যিসকল দোষী আছে তেওঁলোকক শাস্তি প্ৰদান কৰক কাৰণ আপোনালোকে যদি এই ধৰণৰ বিষয়ে থাকে তেন্তে যিসকলে সৎ পথেৰে চাকৰি লৈছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে যিসকলে কষ্ট কৰি মেধাৰ ভিত্তিত চাকৰি গ্ৰহণ কৰিছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে সেইকাৰণে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত ঠগ প্ৰবঞ্চকক চাকৰি কৰি থাকিবলৈ কোনো পধ্যেই দিয়া উচিত নহয় সেইকাৰণে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লওক নহ'লে অসমখন এটা পুলিচ ৰাজলৈ ৰূপান্তৰ হ'ব আপোনালোকে দেখা পাইছে কি ধৰণে নগাঁৱত এজন সাংসদৰ ওপৰত আক্ৰমণ কোন দল কি কথা বাদ দিয়ক কিন্তু এজন সাংসদৰ ওপৰত আজি দিন দুপৰতে আক্ৰমণ হয় কিয় কাৰণ এটা পুলিচ ৰাজলৈ ৰূপান্তৰ কৰাৰ কাৰণে এই ধৰণৰ ঠগ প্ৰবঞ্চক আছে যিসকলে
যিসকল এই ৰাজনীতিক এই শাসকীয় ৰাজনৈতিক দলৰ নেতাৰ মদত পুষ্টভাৱে তেওঁলোক চলি আছে, তেওঁলোকৰ আশীৰ্বাদত চলি আছে। সেইকাৰণে অসমৰ প্ৰশাসন ব্যৱস্থাটো নিকা কৰাৰ স্বাৰ্থত, অসমৰ পুলিচ ৰাজ ধ্বংস কৰাৰ স্বাৰ্থত, এক স্বচ্ছ আৰু নিকা নিযুক্তিৰ পথ প্ৰশস্ত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে এই চেলেঞ্জ গ্ৰহণ কৰক। সেই কথাখিনি আজি আমাৰ সংবাদমেলৰ ফালৰ পৰা আমি উত্থাপন